Come on.
দেবকী নন্দা নায়শা নন্দা গোপ কুমারায় গোবিন্দায় নমো নমঃ। বাঁধো ওঠো ওঠা ওঠা বাঁধো বাঁধো এই বিনন্দিয়া সংসার আমার সৃষ্টি বাঁধো সত্য ত্ৰেতা দ্বাপৰ আৰু কলি এই চাৰিও যুগৰ ভিতৰত জ্ঞানীজনে কলি যুগকেই শ্ৰেষ্ঠ যুগ বোলে। কলি যুগত আমাৰ শ্ৰৱণ কীৰ্তন কৰা কোনো লোকৰে কোনো বিপদ নহয়। বান্ধ বৰ্তমান দ্বাপৰৰ ৰাজত্বকাল ক্ৰমান্বয়ে কমি আহিছে। দ্বাপৰৰ আৰু বেছি দিন নাই। বান্ধ দ্বাপৰৰ অন্তত কলিয়ে গ্ৰাস কৰিব সমগ্ৰ ধৰা। নিত্য নিত্য নৈমিত্য জাতি ধৰ্ম সকলোকে কলিয়ে এফালৰ পৰা গ্ৰাস কৰি আছে। আৰু তেতিয়া প্ৰভু তোমাৰ ভক্তসকলৰ কি দশা হ'ব? দুষ্টকে দমনে আৰু সন্তক পালন কৰাটো আমাৰ কৰ্তব্য। চোৱা বিজুলীয়ে কেনেদৰে কৰিছে অংক নিৰেখা। চকা মকা মেঘৰে আৰতে লুকা সিঁচিছে সি ৰামধেনুৰে সাতো তীৰ। ঠিক তেনেদৰে আমিও ভকতৰে আঁৰত লুকাই সুন্দৰে সাজিছো এই ধুনীয়া ধৰা। বান্ধ প্ৰভু এই ধৰণী আমাৰে সৃষ্টি। আৰু শুনা বান্ধ মই আৰু বেছিদিন নাই এই দ্বাৰকাত প্ৰভু। কাৰণ কলি আহিব লাগিছে। কলি অহাৰে লগে লগে সমগ্ৰ পৃথিৱীত অত্যাচাৰ অনিচাৰ উৎপীড়নেই ভৰি পৰিব। প্ৰভু এই যদুবংশৰ জন্মৰ কথা কওঁ শুনা। পূৰ্বত যিবোৰ দাৰুণ দৈত্য আছিল সেইবোৰ দেৱাসুৰৰ যুদ্ধত বাৰে বাৰে পৰাজিত বৰণ হৈ নিহত হৈছিল। সেইসকলে আহি আজি মানৱ ৰূপত বৈষ্ণৱসকলক অত্যাচাৰ কৰিছে। তেওঁলোকক নিৰ্মূল কৰিবৰ বাবে আমাৰ আদেশত যত আছে দেৱগণ জন্ম লভিছিল যাদৱ বংশত। বান্ধ তেওঁলোকক পুনৰ মুক্তিৰ চলে পৰম মুক্তিময় কৰিম প্ৰদান। আৰু বান্ধ আমিও আৰু বেছিদিন নাই দ্বাৰকাত। প্ৰভু বান্ধ তোমাৰ অনন্ত লীলা বুঝার আমার ভক্তি না। মানব রূপে অবতার ললা কৃষ্ণ নামে জগতর মাঝ। হে প্রভু এই দিনহীন উদ্ভব তোমার করুণার বিনে নালাগে আর মুখ এক সম্পদ। ওঠা বান্ধ
কলি অহাৰ লগে লগে বিৰিব সকলোকে হেন জানি তুমি থাকিবা ইয়াতে আৰু ময়ো বৈকুণ্ঠলৈ কৰিম গমন তেনে কথা নকবা তুমি তোমাৰ অবিহনে এই উদ্ভৱৰে কি প্ৰয়োজন দেখি কৰে যদি তুমি যদু বংশে পৃথিৱীৰ পৰা তেন্তে মোৰো কাৰ্যকাল নাথাকিব ইয়াত প্ৰভু তুমি মাত্ৰ মোটেই চিন্ত্ৰদী প্ৰভু এই পৃথিৱী পৰ্যটন কৰিব লাগিব ধৰ্ম সুখ জ্ঞান বিজ্ঞান তদন ৰহস্য আদিবোৰৰ পাৰ্থক্য বুজাই তুমি এই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিব লাগিব প্ৰভু আহা বান্ধৱ এটি ক্ষণে তোমাক মই ভগতিৰ বীজ মন্ত্ৰ দিওঁ হেঁচি আহা বান্ধৱ আহা বলা যাও আমি নিষ্কটৈক্য বলো প্রভু কত ক্ষণে
হরি রাম হরি বুলানি রন্তর হরি বুলানি রন্তর তাপর ভুলি পরিময় বৰ্তমান মোৰ ৰাজত্ব ক্ৰমান্বয়ে কমিব ধৰিছে। শুনিবলৈ পাইছোঁ স্বৰ্গৰ পৰা কলিয়ে পাপ বিস্তাৰৰ বাবে লগত নিজৰ অনুচৰ বৰ্গলৈ এই ধৰাৰ মধ্যত আহিব ধৰিছে। গতিকে মই চতুৰ্দিশে দৃষ্টি ৰাখিব লাগিব, যাতে কলিয়ে নিজৰ পাপ ধৰ্ম বিস্তাৰ বাধা, কাৰণ বৰ্তমান মই যুগৰ অধিপতি দাপৰ। Holy
কলি মোৰ নাম কলি সকলোৱে মোক পাপী বুলি কয় মই হেলো নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ অৱহেলা আৰু এই অনাদৰৰ মাজেদিয়েই মোৰ প্ৰভাৱ মই বিস্তাৰ কৰিম কলিক পূজা নকৰে নৰ সমাজে পূজা কৰে কেৱল তাপৰক কিন্তু যিদিনা সংসাৰৰ সকলো ক্ষমতা কলিয়ে নিজ হাতলৈ আনিব সিদিনা বুজিব নৰ সমাজে কলি শ্ৰেষ্ঠ কিম্বা নাৰায়ণ তুমি হেনো দয়াৰ সাগৰ সংসাৰৰ সকলো প্ৰাণীয়ে তোমাৰ কৰোণাকে লাভ কৰে কিন্তু এই কলিৰ বাবে নাই নালাগে প্ৰভু তুমি মোক একো কৰোণা কৰিব নালাগে কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ ধৰ্ম মানৱ সমাজত প্ৰচাৰ কৰি তেতিয়া এই স্বাৰ্থপৰ মানৱ সমাজে কলিক পূজাতিয়ে কিম্বা তাপৰক এতিয়াও নাজাননে শ্ৰেষ্ঠ কোন সকলো কৰিছে পূজা অৰ্চনা যাক আজি সকলোৱে হাতৰ সম্ভাষণ জনাইছে তেওঁ শ্ৰেষ্ঠ নহয় কোন শ্ৰেষ্ঠ হ'ব কলি যাকেই বিচাৰি মই হাবাথুৰি খাই পৰিছোঁ আজি মোৰ সন্মুখত হল উপস্থিত বাৰু কোৱাচোন তাপৰ তুমি ইয়ালৈ কিয় আহিলা আৰু তোমাক ইয়ালৈ কোনে আহ্বান কৰিছে যুগে আহ্বান কৰিছে ৰজা মহাৰাজাসকল আজি শয্যাত নিধলি পৰিছে বাকী আছে কেৱল শ্ৰেষ্ঠ ঋষি মুনিসকল পৃথিৱীত ধৰ্ম ৰাজ্য পাতিবৰ বাবে মুক্ত বুলি গণ্য কৰি দিছে বাৰু কোৱাচোন তাপৰ তুমি চিৰদিন পূজাৰ ভাগি হৈ থাকিম বুলি ভাবিছা নেকি নিশ্চয় মুখেৰে ক'লে নহ'ব তাপৰ ইয়াৰ উপযুক্ত প্ৰমাণ লাগিব এতিয়াও প্ৰমাণৰ প্ৰয়োজন না তেন্তে পৃথিৱীৰ ধৰ্ম ৰাজ্য পূৰ্ণ কৃষ্ণ ভগৱন্ত বিৰাজমান যাৰ বুকুত ধৰ্মৰাজে ধৰ্ম ৰাজ্যৰ কৰিছে ঘোষণা তেওঁক পূজা নকৰি কাক পূজা কৰিব শুনা তাপৰ অলপতে ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠগামী হ'ব ধৰ্মৰাজেও ভাতৃসহ স্বৰ্গাৰোহণ কৰিব তেতিয়া কিন্তু এই মৰ্ত্যৰ ভূমিভাগ এই কলিৰ ওপৰতে পৰিব মুখ বন্ধ কৰিছে তুমি কুট চাতুৰীৰ দ্বাৰা ৰাজত্ব লাভ কৰিলেও কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰা কাৰণ নিজ সদায় স্তব্ধ হোৱা তাপৰ যেতিয়া কুৰু পাণ্ডৱৰ মাজতে বিবাচি লগাই গুৰুকুল সমূলাংশে ধ্বংস কৰিছিলো তেতিয়া জানো তোমাৰ শক্তিৰ দ্বাৰা
কলিৰ কোপানলক বাধা দিব পাৰিছিলা মোৰ ধৰ্ম ৰাজ্যত তোমাৰ কোনো স্থান নাই যদি শক্তি প্ৰয়োগ কৰি তোমাৰ ৰাজ্য কাঢ়ি লওঁ তেতিয়া বেশ বেশ তেন্তে সেয়ে হোক বেশ বেশ তেন্তে ওরা কি দেখো ঘুরো কলিগুণ সর সত্য ধর্ম রক্ষা হেতু যুঁজিলা দাপৰ এই শক্তিকে লৈ দাপৰৰ পৰা ৰাজত্ব কাঢ়িব আহিছিলি তোৰ এনে শক্তিক মই শতবাৰ গৰু পদাঘাত যাম মোৰ ৰাজ্যত প্ৰৱেশ নকৰিবি নাই 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 কি ভীষণ অপমান তই আজি কৃষ্ণৰ বলত বলিয়ান হৈ মোক যি অপমান কৰিলি তাৰ অপমানৰ প্ৰতিশোধ নলওঁ মানে মই শান্ত নহওঁ তোৰ ধৰ্ম ৰাজ্য ফুৰি মই চৰকাৰ কৰি ভায়ে ভায়ে গৃহ কল্ল লগাই ৰক্তপাতৰ সৃষ্টি কৰি পত্নীৰ হতুৱাই স্বামী লাঞ্ছনা পুত্ৰৰ দ্বাৰা পিতৃভ সতী নাৰী এই চালৈ পৰিণত কৰি তোৰ ধৰ্ম ৰাজ্য মই পাহাগৰ ডুবাই দে তেতিয়া তই কেনেকৈ তোৰ ধৰ্ম ৰাজ্য ৰক্ষা কৰ দেখিব জগতে কলি কিমান পাপী মুৰে দৃষ্টি যতেই প্ৰলয় ততেই মোৰ নাম কলিয়া আদি প্ৰবে হয়
তাকে জিধে দিনা ধেই ধর্ম সমাজ নিন্দনীয় উপেক্ষিত অতিকৈ ঘৃণনীয় কলিৰ অনুসৰে মই ধর্মপরায়ণ মানব মই মায়ারি প্রভাবে লালুখারি তাথ করাই আপত্তি লিপ্ত করা তুই ওরে প্রধান কর্তব্য মরে প্রভাবর দ্বারা এই পৃথিবীর ধর্মপরায়ণে মানবকে ধর্ম শত করে নল হত্যা আত্ম হত্যা মিশা পয়সা অংঘেনা লাগে ব্রহ্ম হত্যা কৰিবলৈ বাধ্য কৰাবে যেদিনা জগততে কলিৰ প্রভাবে বিস্তারে হব এইদিনা বুঝিবই জগতে বাকিয়ে এই পাপরে মহিমা নাম শুনিলে সকলোৱে ঘৃণা কৰে আৰু এই ঘৃণাৰে ফলতেই এদিন এই জগততে এই পাপে ধর্ম লুপ্ত কৰি পাপৰে মহিমা বিস্তার কৰি যেদিনা ধর্মরে ধর্মত্বকে রাহি টানে ভুলের লগতে বিলীন কৰি দি এইদিনা বুঝিবই ধর্মপরায়ণে মানব সমাজে কলিৰ কিংকৰে এই পাপৰ মহিমা কলিৰ তাবানলে সমগ্ৰ পৃথিৱী গ্ৰাস কৰি আনিছে পাপেও লহ লহ জিভাবেৰে পাপ বিস্তাৰ কৰিছে ভকত সমাজেও ত্ৰাহি ত্ৰাহি আমাকে মাতিব ধৰিছে
হে ভকতসকল, যুগৰে ধৰ্ম অনুসৰি মই তোমালোকক কোনো সহায় কৰিব নোৱাৰি। তোমালোকৰ সহায়ৰ বাবে অচিৰেই জন্মগ্ৰহণ কৰিব ব্যাসৰ নন্দন, ব্যাসৰে নৱজাত খ্যাতি হ'ব সমগ্ৰ জগতত। ধন্য ধন্য ব্যাস, ধন্য তোমাৰ ভাৰ্যাৰ গৰ্ভ সন্তান। তেওঁৰ গৰ্ভ সন্তান হ'ব বেদ বিশাৰদ মহাপণ্ডিত। আমিও কিছু কথা দাদা বলভদ্ৰৰ লগত আলোচনা কৰোঁ। মায়াময় সংসাৰ মায়াতেই আবদ্ধ, মায়াত আবদ্ধ হৈ সকলোৱে নিজকে পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ মনুষ্যই কীট ৰূপে নৰকত পচিব ধৰিছে। কিন্তু মই এই মোহত আবদ্ধ হ'ব নিবিচাৰোঁ কদাপি। সেইবাবে গৃহস্থম ধৰ্ম ত্যাগ কৰি, পিতৃ মাতৃক ত্যাগ কৰি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম কৰিছোঁ আচৰণ। হে পিতা মাতা, তোমালোকৰ কাষত
থাকিব নোৱাৰাৰ বাবে মোৰ সৰ্বদোষ মাৰ্জনা কৰিবা। হে প্ৰভু, অগতিৰ অগতি নাৰায়ণ, তুমি এই শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, থাকে যেন ভক্তি তব ৰাতুল চৰণত। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। যাওঁ নিজ কৰ্তব্যত মই সমগ্ৰ
যুগপতি প্ৰতি নমস্কাৰ মোৰ কৰিব গ্ৰহণ আপোনাৰ এই অপেক্ষাৰত সৰগৰ পৰা বায়ু বেগী নামি আহি আপোনাৰ সহায়ৰ হেতু অসম্ভৱ ৰম্ভ এই কলিয়ে বহুবাৰ দাপৰৰ লগত যুদ্ধ কৰি হৈছো পৰাজিত তেনেস্থলত তুমি সাধাৰণ বালিকা হৈ কিবা দৰে কৰিব পাৰিবা দাপৰক বিচলিত কোনো চিন্তা নকৰিব যুগপতি মোৰ যি দেৱ শক্তি আছে তাৰ প্ৰভাৱ বিস্তাৰ কৰি দাপৰক বিচলিত কৰিম মোৰ মায়াৰ প্ৰভাৱে কাল আৰু অকালক মৃত্যু কৰিম ৰম্ভা 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 যুগপতি এইটো নহয় মোৰ কাৰ্য দেৱ কাৰ্যহে মাথো শুনাৰম্ভ মোৰ কাৰ্য আছে অতি বিপৰীত হৌৱা চোৱা যেনিয়েই চোৱা তেনিয়েই দেখা পাবা কলিৰ প্ৰভাৱত সহস্যজনে হাহাকাৰ কৰিব লাগিছে ৰম্ভা তুমি পাৰিবা যুগপতি ৰম্ভা প্ৰকাশিলে অভাগী ৰম্ভা প্ৰাণপণে কৰিবলৈ চেষ্টা কৰিম তেন্তে শুনাৰম্ভা যুগপতি ব্যাসৰ পুত্ৰ ভোগদেৱ সংসাৰৰ মায়ামো ত্যাগ কৰি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম অৱলম্বন কৰি হৰিক বিচাৰি বনে বনে কৰিছে ভ্ৰমণ সেই ভোগৰ গৰ্ভতে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত সাৰ মৰ্ম নিহিত হৈ আছে সেই সাৰ মৰ্ম যদি নৰ সমাজত প্ৰচাৰ কৰে তেন্তে এই কলিৰ পাপ শক্তি বিস্তাৰ কৰাটো অসম্ভৱ হৈ পৰিব গতিকে তুমি ভোকক তোমাৰ ৰূপত মতলীয়া কৰি প্ৰেমাসক্ত কৰাই ভূৰ নৰকত হ্ৰাস কৰাব লাগিব কোৱাৰম্ভা তুমি এই কাৰ্য কৰিব পাৰিবা নিশ্চয় পাৰিম যুগপতি আপুনি কোনো চিন্তা নানিব মনত ৰম্ভা মই মোৰ মায়াৰ প্ৰভাৱত কাল আৰু অকালক মৃত্যু মুখত দণ্ড দিম তোমাৰ মত্য ধৰ্মত আজি ভোগৰ দিন কম মনয়ে চমু চাপিছে তোমাৰ পৰিৱৰ্তে মত্যত গ্ৰহণ কৰিব এই কলিয়ে পাপ শক্তি বিস্তাৰ কৰিব যোৱাৰম্ভা তুমি তোমাৰ কৰ্তব্যত অগ্ৰসৰ ভাল যুগপতি মোৰ মায়াৰ প্ৰভাৱত সমগ্ৰ জগত কলিৰ লগত লগ হৈ কাল আৰু অকালক মৃত্যু মুখত পেলাবলৈ চেষ্টা কৰিম যুগপতি ৰম্ভা মই আহিলোঁ যোৱা যোৱাৰম্ভা ময়ো গৈ আছো তোমাৰ পাছে পাছে
প্রণাম যুগপতি। বাহ যুগপতি, বাহ বাহ এই সংবাদ 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 অতি শুভ যুগপতি। শুভ সংবাদ ও যুগপতি, শুভ সংবাদ। বিদর্ভ ৰাজ্য অতি পাপ সাগৰতে ডুবাই দিয়া হ'ল। সিংহাসনৰে লুপ্তি দুই ভাতৃৰ মাজতে বিবাদৰে সৃষ্টি কৰি কনিষ্ঠজনৰ হতুৱাই শ্ৰেষ্ঠজনকে হত্যা কৰালো। তাৰ পাছত এই ব্যৱস্থা কৰিলা। তাৰ পাছত সেই সুযোগতে বৃদ্ধ ৰজাকো কনিষ্ঠজনৰ হতুৱাই হত্যা কৰা হ'ল। মাতৃ হত্যা তাৰ পাছত কি পাপ? তাৰ পাছত এজনী ভৌৰ যৌৱনা ৰমণীৰ লগতে কনিষ্ঠজনকে বেমাৰ হত্যা কৰাই মাকৰ লগতো বিবাদৰে সৃষ্টি কৰি কনিষ্ঠজনৰ হতুৱাই মাককো হত্যা কৰালো যুগপতি। স্ত্ৰী হত্যা সুন্দৰ সুন্দৰ পাপ। যুগপতি, কোৱাচোন পাপ কনিষ্ঠজনৰ এই ব্যৱস্থা কৰিলা। কনিষ্ঠজন কনিষ্ঠজন সেই যুৱতী অন্য এজনৰ লগতে প্ৰেমক হত্যা কৰাই বিশ্বাসঘাতক কৰাৰ বাবে কনিষ্ঠজনে এই ৰমণীকো হত্যা কৰিলে। আৰু নিজ আত্মীয় স্বজনী হত্যা কৰাৰ বাবে কনিষ্ঠজনে এই কোৱা পাপ। কনিষ্ঠজনে আত্মহত্যা কৰিলে। আত্মহত্যা পাপ আৰু কলিৰ দাবানলে জ্বলাই দিয়া দাপৰৰ পুনৰ সংখ্যাৰ দাপৰৰ ধৰ্ম ৰাজ্য আদি শ্মশানত হক পৰিণত। অত্যাচাৰ অনাচাৰ ধৰ্ম আজি হক হত্যাপান প্ৰজাৰ চিৰলগৰীয়া লাঞ্ছিত ভৌকাত উদার্থ রূপ দেখে কলির অদীপ্ত আত্মায় নাসিয়ত যুগপতি, বর্তমান বিধবর রাজা বিদর্ভ রোজা বিদর্ভ রাজ্য বর্তমান অরাজক অঙ্গ কষ্ট অপগতি প্রজার মাজতে হাহাকাৰ সৃষ্টি হৈছে। চমৎকার অতি চমৎকার। যুগপতি, ওলা ওই তোমার পূজার ফসলনের ব্যবস্থা করুঙ্গ। মোর পূজা তোমার পূজা ওলা বাবা কি যুগপতি?
সেৱা কৰিব গ্ৰহণ। কৃষ্ণ দাদা কিবা হয়তো তোমাক দেখো ইমান চিন্তিত। যোগে কৰিছে দাদা। বুজিছো, কোনোবা মহামাৰীৰ আবিৰ্ভাৱ হৈছে। আনৰ নহয় দাদা, যদুবংশৰহে আবিৰ্ভাৱ হৈছে। যদুবংশৰ মহামাৰী? হয় দাদা। মোক বুজাই কোৱা কৃষ্ণ। দাদা ভাই ভূভাৰ শৰণৰ বাবে আমাৰ অৱতাৰ। সম্প্ৰতি সেই কৰ্ম হৈছে সমাপন। আৰু দাদা পাপী কলিয়েও তাৰ সঞ্চৰ বৰ্গক লৈ এই মত্যলোক পাপ পৰিলৈ কৰিছে পৰিণত। মই এই পাপ পৰি ত্যাগ কৰি বৈকুণ্ঠলৈ যোৱাৰ ইচ্ছাহে কৰিছোঁ দাদা। ঠিকেই কৈছা কৃষ্ণ। দাদা বৰ্তমান আমাৰ কৰ্তব্য শেষ হৈছে। হয় এতিয়া আৰু এই পাপ পুৰি থকাৰ মোৰো অলপো ইচ্ছা নাই। বৈকুণ্ঠবাসীয়েও আমালৈ অপেক্ষা কৰি আছে। হয় দাদা, বৈকুণ্ঠৰ সৈন্য সিংহাসনে আমাক আহ্বান কৰি আছে। দাদা গতিকে যাওঁ ব'ল, আমি এই মুহূৰ্ততে এই পাপ পৰিত্যাগ কৰোঁ। কিন্তু ভাই দাদা এতিয়াও বাকী আছে যাদৱবীৰ গণ। আমি গমন কৰাৰ আগতে তেওঁলোকৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব ভাই। তাৰো এটি সহজ উপায় আছে। সহজ উপায়? দাদা সহজ উপায়। ভাই কুৰুকুল ধ্বংসৰে আমি এই মূল হোতা বুলি ভাবি গান্ধাৰীয়ে আমাক দিছিল অভিশাপ। ভায়ে মাজতে বিবাদে লাগি আমাৰ যদুবংশ ধ্বংস হ'ব। ভাই দাদা আৰু ঋষিৰ তত্ত্ব বুজিবলৈ প্ৰদ্যুম্নই শাম্বৰ হাতত খেতি মুখল গৰ্ভত স্থাপন কৰি ঋষিৰ তত্ত্ব বুজিব বিচাৰিছিল। কৃষ্ণ আৰু তত্ত্ববিদ সেই ঋষিয়ে তাৰপাছত সাত্যকীৰ সেই চাতুৰালি বুজিব পাৰি দিলে অভিশাপ। যি মুখলৰ দ্বাৰা তেওঁ অপমান কৰা হ'ল, সেই মুখলৰ দ্বাৰাই আমাৰ যদুবংশ ধ্বংস হ'ব। আমাৰ যদুবংশ ধ্বংস হ'ব। তুমিতো জানাই দাদা, কৃষ্ণ সতীৰ সাপ আৰু ঋষিৰ ব্ৰহ্ম সাপ কেতিয়াও নহয় খণ্ডন। দাদা ভাই কৃষ্ণ দাদা তুমি এই জগতৰ পাৰত হৈ এটা সামান্য ব্যাধৰ হৰত মৃত্যুদণ্ড ভোগ কৰিবা নাই? দাদা কৃষ্ণ এইবোৰ বাবে অসহ্য কৃষ্ণ, এইবোৰ বাবে অসহ্য কৃষ্ণ, এইবোৰ বাবে অসহ্য। দাদা সহ্য নকৰি আৰু কি কৰিবা দাদা? পূৰ্ব জন্মৰ ফল এই জন্মত আমি ভোগ কৰিবই লাগিব। ত্ৰেতা যুগত মই যেতিয়া ৰাম অৱতাৰ লৈ কপিধ্বজ বালিক বধ কৰিছিলোঁ, বালিৰ পুত্ৰ অংগদে তেতিয়াই লৈছিল অংগদে এক প্ৰতিজ্ঞা, ধ্বংস কৰিব তেওঁ মোৰ জীৱন। হয় দাদা, সেইবাবেই দাদা মই ব্যাধৰ শৰত এই দেহ দিবই লাগিব বিসৰ্জন। আৰু দাদা তুমিও যোগবলে সেই দেহ দিবা বিসৰ্জন। হয় দাদা। কিন্তু ভাই দাদা তোমার আমার অবিহনে
এই দ্বাৰকা পুৰীত পাপে পাপে বিস্তাৰ কৰিব। তুমি তো জানাই দাদা, পাপ সেই দাবানলৰ পৰা ভূভাৰে ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাই। বাৰু দাদা, ব'লা আমি এই বিষয়ে প্ৰভাস যাত্ৰাতে আমাৰ যদুবীৰগণৰ সৈতে আলোচনা কৰোঁগৈ। ব'লা ভাই, ব'লা। আমি সোনকালে প্ৰভাস যাত্ৰা কৰোঁ। ব'লা দাদা। কিন্তু দাদা ভাই, দাদা যদুকুলৰ শিশুৰ পৰা বৃদ্ধলৈকে দাদা যাতে কোনো পুৰুষৰ একো অপকাৰ তাৰ বাবে তুমি ব্যৱস্থা কৰিব লাগিব। তুমি চিন্তা নকৰা দাদা, তুমি কোৱা মতেই কাম। এতিয়া ব'লা। ব'লা ভাই। হে প্ৰভু, তোমাৰ অপাৰ মহিমা, তোমাৰ নামকে জপ কৰি হৰি হৰি বুলি অতদিন বিচাৰি ফুৰিছোঁ। তথাপিও তোমাৰ দৰ্শন পাবলৈ নাই। আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু তোমাৰ মহিমা। যেই কি নহওক লাগে, কৰি যাম তপস্যা তোমাৰ। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। ধন্য তোমাৰ পিতা মাতা, কিন্তু সাৱধান ৰম্ভা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। শুকদেৱৰ ধ্যান ভংগ কৰি, শুকদেৱৰ হৃদয়ত প্ৰেমা শক্তি জাগ্ৰত কৰি, ব্ৰহ্মচাৰ্য ৰুদ্ধ কৰি, তেওঁৰ গৰ্ভত থকা ভাগৱত শাস্ত্ৰ চুৰ কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব। গতিকে তই তোৰ কাৰ্যত অগ্ৰসৰ।
আচৰিত, অতি আচৰিত। যাৰ নৃত্যই ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতা, নাগ, নৰ, যক্ষ, ৰক্ষ সকলোকে কৰিব পাৰে মোহিত। যাৰ নৃত্যই মহা মহা ঋষিমুনি কৰিব পাৰে ধ্যান ভগ্ন, তেনেস্থলত ৰম্ভা আজি সুকমুনিৰ আগত পৰাজিত। নাই নাই, ই কেতিয়াও হ'ব নোৱাৰে। মই সুকদেৱৰ তপস্যা ভংগ কৰিবই লাগিব। গোপাই, ৰক্ষা কৰা, কোন কোন আছে? ৰক্ষা কৰা, ৰক্ষা কৰা। অকস্মাৎ কাৰ অন্তৰাল ৰক্ষা কৰা, কোন কোন আছে? ৰক্ষা কৰা, এই অপৰাধী দুৰ্বলতাৰ পৰা ৰক্ষা কৰা। মোৰ এই পবিত্ৰ আশ্ৰমত অবলা নাৰীৰ ওপৰত দুষ্ট হাতৰ পাশবিক অত্যাচাৰ যেই নহওক লাগে, মোৰ কৰ্তব্য হ'ল দুষ্ট হাতৰ পৰা অবলা নাৰীকে ৰক্ষা কৰা। হয় নাই নাৰী, মই আছো তোমাৰ সহায়। হয় নাই? ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা মুনিৰাজ, মোক এই দুষ্ট হাতৰ পৰা ৰক্ষা কৰা। মুনিৰাজ, কোন তুমি? কিয় ইয়াত কৰিছা প্ৰৱেশ? মুনিৰাজ, মই বনৰ মাজত ঘূৰি ফুৰা এগৰাকী বনদেৱী মুনিৰাজ। কোনে তোমাক হৰণ কৰিব খুজিছে আৰু কলৈ গ'ল সিহঁত? মুনিৰাজ, মোকে দুষ্টই হৰণ কৰি দিব খুজিছে। হয়তো আপোনাৰ মাত শুনি সি পলাল। মুনিৰাজ, মোক অনাচিনি নকৰিব মহাৰাজ। হয় নাই বালিকা, তোমাক মই আশ্ৰয় দিছো। তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে। মুনিৰাজ, আপুনি কোন পৰিচয় দিবনে? ব্যাঘ্ৰৰ পুত্ৰ, নাম মোৰ সুখ। এই গভীৰ অৰণ্যৰ মাজতেই মোৰ আশ্ৰম। আপুনিয়ে তেন্তে সুখদেৱ? হয়, মই সুখদেৱ। তোমাকেই অতদিনে মই তলাশ কৰি ফুৰিছো। তোমাকেই মই নৰকত বাস কৰিবৰ বাবে অপ্ৰাণ চেষ্টা কৰিছো। তোমাক মোৰ মায়াৰ প্ৰভাৱত মতলীয়া কৰি, তোমাৰ গৰ্ভৰ পৰা ভাগৱত চুৰ কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পাদন কৰিব লাগিব। কি ভাবিছা বালিকা? মুনিৰাজ, এটা কথা সুধিব পাৰোনে? নিখন্দেহে সোধা। আপোনাৰ গৰ্ভত ভাগৱত শাস্ত্ৰ আছে? হয়, ভগৱানৰ অপাৰ করুণাত মোৰ গৰ্ভতেই ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য মোৰ জীৱন, যাক মই অতদিনে পাবৰ কাৰণে ভগৱন্তক পুজি আহিছো।
নিজকে সৌভাগ্য মানিছো এই কি কাৰ্য কৰিছা মণিৰাজ এতিয়া কথা পতাৰ সময় নহয় যোৱা কিছুপৰ বিশ্ৰাম কৰাগৈ মণিৰাজ কামাতুৰা কামিনীৰ কামনাৰ পুৰুষত যি পুৰুষ অসমৰ্থ সেই পুৰুষৰ জীৱন বৃথা মণিৰাজ মায়াময় সুখময় সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে সেই পুৰুষৰ জীৱন বৃথা বালিকা মণিৰাজ ব্ৰহ্মঘাতী দেৱতাসকলে যাক পুজি এই সমাজত বাস কৰি আহিছে তেওঁলোকৰ জীৱন বিষ্ণুৰ বৈষ্ণৱৰ স্থান তোমাৰ এই ৰক্ত মঙহেৰে গঠিত ক্ষীণিত দেহক তোমাৰ বস্ত্ৰ অলংকাৰে শোভিত কৰি তুমি মোক মায়াৰে চালনা কৰি মোৰ মুক্তিৰ মাৰ্গৰ পথ ৰুদ্ধ কৰিব খুজিছা মণিৰাজ দিব্য বস্ত্ৰ অলংকাৰেৰে ভূষিত নাৰী ইমান নিষ্ঠুৰ নহয় মণিৰাজ কামনা চৰিতাৰ্থ পুৰুষৰ কৰ্তব্য নহয় বালিকা হে চিৰআৰাধ্য দেৱতা এই দাসীক চিৰদাসী হিচাপে গ্ৰহণ কৰক মণিৰাজ কি তই এতিয়াও মোৰ আশ্ৰম ত্যাগ কৰা নাই নহয় দেৱ তিৰোতাৰ উত্তেজনাত ব্যাঘাত জন্মিলে ঘোৰ নৰকত পতি মৰিব মোক দাসী বুলি গ্ৰহণ কৰক কলংকিত ৰমণী তোৰ উপস্থিতিয়ে মোৰ পবিত্ৰ আশ্ৰম কলুষিত কৰিলে এই আশ্ৰম মোৰ আৰু নাই প্ৰয়োজন এতিয়াই মই এই আশ্ৰম কৰিলো ত্যাগ সঁচাকৈয়ে মণিৰাজ আশ্ৰম এৰি গুচি গ'ল ধন্য তোমাৰ তপস্যা ধন্য তোমাৰ পিতা মাতা কিন্তু ৰম্ভাময় মোৰ মায়াৰ প্ৰভাৱত কলিৰ লগত লগ হৈ শুকদেৱৰ ধ্যান ভংগ কৰি শুকদেৱৰ ব্ৰহ্মচাৰ্য ৰুদ্ধ কৰি তেওঁৰ গৰ্ভৰ পৰা ভাগৱত চুৰ কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পাদন কৰিব লাগিব গতিকে যাওঁ মই মোৰ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
রাম হরি গুণামির অন্তর রাম হরি রাম হরি গুণামির প্রভু রাম কৃষ্ণৰ ৰথৰ সাৰথিময় নাম মোৰ দাৰু তেওঁলোকৰ আদেশক্ৰমে যদুবীৰসকলক প্ৰবাস যাত্ৰাৰ বাবে মাতি আনিবলৈ বাৰ্তা পঠাইছে যাওঁ বিলম্ব নকৰি যাওঁ মই যদুবীৰগণৰ কাষে এইবাৰ দ্বাৰকাত নিশ্চয় কিবা ডাঙৰ মংগল হ'ব। চোৱাচোন কেনেদৰে শিয়ালবোৰে দিনে ৰাতিয়ে আৰাও কৰিব ধৰিছে। অকস্মাতে বজ্ৰপাত উল্কাপাত ধুমকেতু আদিবোৰ হ'ব ধৰিছে। এয়া জানো অমংগলৰ সূচনা নহয়? হয় পুতুল চকুৰ আগত নানা অমংগল দেখি মোৰ অনুমান হয় কিবা যেন ডাঙৰ বিপদ হ'ব। থোৱা তোমালোকৰ মনেই অমংগল। য'ত ৰামকৃষ্ণ বাসস্থান তাত আকৌ কিহৰ অমংগল? তোমালোকে মোৰ আগত এনে অমংগলী কথা আৰু নকবা। নহয় শাম্ব, কিবা অমংগল নঘটিলে এনে কাৰ্যই দেখা নিদিয়ে। আজি 7 দিন 7 ৰাতি বৰষুণ বজ্ৰপাত শিলা বৃষ্টিয়ে আৱৰি ধৰিছে। এইবোৰ জানো অমংগলৰ সূচনা নহয়নে বাৰু? কিয়নো
প্ৰণাম যদুবীৰসকল। হে যদুবীৰ, আমাৰ এই দ্বাৰকাপুৰীত নানা অমংগল হ'ব ধৰিছে। উৎকৰো কিবা ডাঙৰ বিপদ হ'ব। গতিকে কালিলৈ প্ৰভাতৰ সোম তীৰ্থ নদীৰ তীৰত প্ৰবাস যাত্ৰা কৰিবৰ বাবে প্ৰভু ৰামকৃষ্ণই ধৰিছে নিমন্ত্ৰণ। আৰু শুনা, নদীত স্নান কৰি ব্ৰাহ্মণক দান দক্ষিণা কৰিলে বিপদ সন্দিব পাৰে। ইয়াত তোমালোকৰ মতামত কি? হয় পদু, হয় যদুবীৰগণ, তেনে কৰিলে আমাৰ বিপদটো সন্দিব পাৰে। গতিকে ব'লা আমি প্ৰবাস যাত্ৰা কৰোঁ হওক। তুমি ঠিকেই কৈছা আত্যপদ। যোৱা দাৰুক পিতাক কবা, পুৱাই আমি সকলো যদুবীৰগণ প্ৰভাত যাত্ৰাৰ বাবে ওলাই আহিম। ভাল যদুবীৰসকল, মই এতিয়া আহিলোঁ। ব'লা যদুবীৰগণ, যাওঁ আমি প্ৰভাত যাত্ৰাৰ বাবে সংগৈ প্ৰস্তুত। ব'লা যদুবীৰগণ।